নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো ধাৰাপুৰ মাৰুতি ট্ৰু ভেলু আৰু দাদা মোৰ লগত আছে। দাদা, আপোনালোকৰ ইয়াতে যদি গাড়ী লৈ কাষ্টমাৰে কি সুবিধা পাব? সুবিধা মানে আমাৰ ট্ৰু ভেলু যিখিনি চাৰ্টিফাইড যিখিনি পুৰণি ৱাৰেণ্টি পাব, আপোনাৰ 3টা ফ্ৰী সাৰ্ভিস পাব, লগতে ট্ৰান্সফাৰ পাতি গোটেইখিনি নিজে কৰে। ফাইনেন্স হৈ যাব। দাদা, ফাইনেন্স অকল অসমৰ কাৰণে হ'ব নে বেলেগ ষ্টেটৰ কাৰণে হ'ব? বেলেগ ষ্টেট ধৰিলে আপোনাৰ অৰুণাচল হৈ গ'ল, আপোনাৰ মেঘালয়, নাগালেণ্ড, আপোনাৰ অসমৰ এড্ৰেছ কৰিলে হৈছে। আচ্ছা দাদা, আপোনাৰ ইয়াতে যদি ধৰক কোনোবাই এক্সচেঞ্জ কৰিব পাৰে, এক্সচেঞ্জ কৰিব বিচাৰে গাড়ী, মানে এক্সচেঞ্জ হ'ব না নাই? এক্সচেঞ্জ হৈ যাব। আচ্ছা, আপোনালোকৰ ইয়াতেতো মিটাৰ টেম্পাৰিং নকৰে, যি আছে জেনুইন হয়। গতিকে শুনিলে আপোনালোকে যদি আপোনালোকে ভাবি আছে ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ম বুলি, মই দাদাৰ ফোন নম্বৰটো আপোনালোকক দি দিম। আপোনালোকে দেৰি নকৰিব, সোনকালে আহক। আৰু দাদা এড্ৰেছটো এবাৰ কৈ দিয়ক। আপোনালোকৰ আমাৰ ট্ৰু ভেলু হয় আপোনাৰ ধাৰাপুৰ, আপোনাৰ খানামুখ, আপোনাৰ নিয়াৰ আপোনাৰ চুইয়া কিৰণ এপাৰ্টমেণ্ট। ঠিক আছে, বলক এতিয়া আৰম্ভ কৰো। দাদাৰ কি কি গাড়ী আছে? আমি এখন আপোনাৰ S-Class 2021 আলফা মডেল, মডেল, আৰু এইখনৰ আপোনাৰ আস্কিং ভাবিছে আপোনাৰ 740। 7,40,000 টকাত যদি চাব বিচাৰে এই গাড়ীখন চাব পাৰে। মই দেখাই দিছো, গাড়ীখন বন্ধ আছে, একো নাই বাৰু, এয়া মই দেখাই দিছো আপোনালোকক। নেক্সট আৰু এখন আছে ব্ৰিজাৰ। এখন কেতিয়া ব্ৰিজাৰ? এইখন হ'ব আপোনাৰ আৰবান ক্ৰুজাৰ টয়োটা। আচ্ছা আচ্ছা, হয় হয় হয়, 2022 আপোনাৰ হাই এমটি মডেল, আৰু এইখনৰ আপোনাৰ আস্কিং ভাবিছে আপোনাৰ 880। 8,80,000 টকাত যদি চাব বিচাৰে চাব পাৰে। এখন সম্ভৱ যদি খোলা নাই, গাড়ীখন বন্ধ আছে, একো নাই বাৰু, বহুত গাড়ী আছে দাদাহঁতৰ লগত। এখন গাড়ী নাই, চাই লওক, মই দেখাই দিছো চব গাড়ী। নেক্সট চাওঁ আমি আৰু এখন আছে মহিন্দ্ৰাৰ। এখন কেতিয়াৰ গাড়ী না? এইখন হ'ব আপোনাৰ মহিন্দ্ৰা XUV 300 W4, 2019 মডেল, আৰু এইখনৰ আপোনাৰ আস্কিং ভাবিছে আপোনাৰ 6 লাখ। 6 লাখ আস্কিং প্ৰাইচ নেগোচিয়েবল হ'ব। 6 লাখ টকা ডিসকাউন্ট হৈ যাব। দাদা ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব। মই ভিতৰটো এবাৰ দেখাই দিছো, চাই লওক। ভিতৰটো খুব ধুনীয়া হৈ আছে। আৰু দাদা বাৰে বাৰে কৈছে যে আপোনালোকৰ যদি ঘৰত কোনোবা মেকানিক আছে, হেৰি আছে, আপোনালোকে লৈ আহিব পাৰে, দাদাৰ কোনো প্ৰব্লেম নাই। আৰু যদি এক্সচেঞ্জ কৰি ল'ম বুলি ভাবে, এক্সচেঞ্জ কৰি ল'ব পাৰে আপোনালোকে। নেক্সট আৰু এখন আছে, এখন কেতিয়া দাদা? এইখন 2015 আপোনাৰ হণ্ডা জেজ, আৰু এইখন আপোনাৰ আস্কিং হৈছে 270। 2,70,000 টকা। ফাইনেন্স হৈ যাব দাদা? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব। এয়া মই আগৰ ফালৰ পৰা এবাৰ দেখাই দিছো গাড়ীখনে, চাই লওক। গাড়ীখন খুব ধুনীয়া হৈ আছে, কৰিবলগীয়া একো নাই। যি আছে চব কিছু কৰি ৰেডি কৰি দিছে। নেক্সট এখন আছে চুইফট। কেতিয়া চুইফট দাদা? এখন 2021 আপোনাৰ VXI, আৰু আস্কিং ভাবিছে আপোনাৰ এইখনৰ 620। 6,20,000 টকাত যদি চাব বিচাৰে এই গাড়ীখন চাব পাৰে আপোনালোকে। ভিতৰটো খোলা আছে, মই এবাৰ দেখাই দিছো গাড়ীখনে, চাই লওক। দাদা এখন ফাইনেন্স হৈ যাব নে? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব, ডিসকাউন্টও কৰাই দিব। দাদাৰ ফোন নম্বৰটো মই দি দিম, দাদাৰ লগত আপোনালোকে যোগাযোগ কৰিব। দাদা সহায় সহযোগিতা কৰি দিব যেনেকে হয়, নে কি কৰা? নেক্সট চাম আৰু এখন চুইফট। এখন কেতিয়া চুইফট দাদা? এখন আপোনাৰ অটোমেটিকত আহিব, আপোনাৰ 2018, আৰু আস্কিং ভাবিছে এইখন আপোনাৰ 480। 4,80,000 টকা অটোমেটিক হয় এখন, নে কি কয়? বহুত লিষ্ট জানিব গাড়ী, আপোনাৰ 13,000 আনি মাত্ৰ। 13,000 কিলোমিটাৰ চলিছে। দাদা ফাইনেন্সটো হৈয়ে যাব, ফাইনেন্স হৈ যাব, আপোনালোকে চিন্তা কৰিব নালাগে। আহক, আপোনালোকে সোনকালে আহক, দাদাক লগ ধৰক। আৰু দাদাক ফাইনেন্সৰ লাগিলে ফাইনেন্সৰ দিব, কেছত দিলে কেছত দিব। নেক্সট এখন আছে ডিজাৰ। কেতিয়া ডিজাৰ? 2020 আপোনাৰ ডিজাৰ, 2020 মডেল। হয় হয়, কিমান দাম আহিছে এখনৰ? এইখন আপোনাৰ আস্কিং হৈছে 6 লাখ। 6 লাখ টকা। ডিজেল নে পেট্ৰল? এখন পেট্ৰল আহিব। পেট্ৰল গাড়ী। ভিতৰটো যদি খোলা আছে, মই এবাৰ দেখাই দিওঁ আপোনালোকক। এয়া চাই লওক, ভিতৰটো খোলা আছে, খুব ধুনীয়া হৈ আছে। আৰু ইয়াত কৰিবলগীয়া এখন নে কি কৰা? যি আছে আপোনালোকে চব কিছু ৰেডি কৰি থৈ দিয়ে। আৰু যদি কিবা কাষ্টমাৰে যদি কয় যে কিবা স্কেচেছ অলপ ঠিক কৰি দিব লাগে, তেতিয়াহ'লে কৰাই দিব। আচ্ছা, এইখন চুইফট কেতিয়াৰ? এইখন 2020 হ'ব আপোনাৰ অটোমেটিকত। 2020 অটোমেটিকৰ। কিমান দাম আহিছে? আপোনাৰ 580। 5,80,000 টকাত এখন চাব পাৰে। যদি খোলা আছে, মই ভিতৰতে এবাৰ দেখাই দিছো, চাই লওক, খোলা আছে। গাড়ীখনো খুব ধুনীয়া হৈ আছে। নেক্সট চাওঁ আমি এখন হণ্ডা ক্ৰেটা নহয় জানো? হণ্ডা আপোনাৰ ভেনু। আচ্ছা, হণ্ডা ভেনু। কিমান দাম আহিছে এখনৰ? 2020 মডেল, আৰু এইখনৰ আপোনাৰ আস্কিং ভাবিছে আপোনাৰ 850। 8,50,000 টকা যদি চাব বিচাৰে এখন চাব পাৰে। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো, গাড়ীখন বন্ধ আছে, একো নাই বোলো। তাৰ তাত বহুত গাড়ী আছে, আৰু গোটেই গাড়ী খুলি দেখালেতো বহুত সময় লাগি যাব। নেক্সট আৰু এখন আছে চুইফট। কেতিয়া চুইফট দাদা? এখন হ'ব আপোনাৰ 2017 ZXI। আৰু এইখন টপ মডেল হয়, আপোনাৰ এলয় পুছ বটন ষ্টাৰ্ট আছে। আৰু গাড়ীখনৰ আপোনাৰ আস্কিং ভাবিছে আপোনাৰ 410। 4,10,000 টকাত যদি চাব বিচাৰে এই গাড়ীখন চাব পাৰে। গাড়ীখন খুব ধুনীয়া হৈ আছে। দাদা এইবিলাক পাৰ্চনেল গাড়ী ন? পাৰ্চনেল গাড়ী। দাদা আপোনালোকেতো মিটাৰ টেম্পাৰিং নকৰে? মিটাৰ টেম্পাৰিং নকৰে, যি আছে জেনুইন হয়। যি আছে জেনুইন হয়। আৰু এখন আছে ৱেগনাৰ। এখন কেতিয়া ৱেগনাৰ দাদা? এখন আপোনাৰ 2016 VXI হ'ব।
আৰু আপোনাৰ গাড়ীখনৰ আস্কিং ৰখা গৈছে আপোনাৰ এখনৰ 280 ৰখা গৈছে অলপ 2,80,000 টকাত যদি আপুনি এখন ৱেগনাৰ ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এই ৱেগনাৰখন চাব পাৰে বহুত কমতে দিছে দাদা আৰু কিবা এটা ডিসকাউন্টও কৰাই দিব ফাইনান্স হৈ যাব দাদা ফাইনান্স হৈ যাব নেক্সট এখন আছে জেন কেতিয়াৰ জেন দাদা এখন জেনখন এখন 2007ৰ একদম লো বাজেটৰ বিলো 1 লাখ ভিতৰত আহি যাব গাড়ীখন আপুনি যদি ভাবি আছে 1 লাখ টকাৰ ভিতৰত গাড়ী এখন লাগে তেতিয়াহ'লে এই গাড়ীখন চাব পাৰে আৰু বাইক এখন কিনিলে মোটামুটি 1.5 লাখ 2 লাখ টকা লাগে নে কি কৰা হয় দাদা 1 লাখ টকা দি আছে বাইকৰ দামত দি আছে দাদা এখন ফাইনান্স হ'বনে এখন ফাইনান্স হ'ব এখন কেছ ল'ব লাগিব আচ্ছা এখন ফাইনান্স নহ'ব 1 লাখ টকা তেওঁলোকে ফাইনান্স নকৰে ল'লে আপোনালোকে এখন কেছ ল'ব লাগিব মই গাড়ীখন ইটো সাইডৰ পৰা দেখাই দিছো গাড়ীখন খুব ধুনীয়া হৈ আছে দাদা কিবা ডিসকাউন্ট হ'বনে নে ফিক্স প্ৰাইস দিব লাগিব ডিসকাউন্ট কৰাই দিম কিবা এটা আৰু আপোনালোকে যদি আহে কিবা এটা আৰু দাদা ডিসকাউন্ট কৰি দিব আৰু নেক্সট এখন আছে Honda i10 নেকি এখন i10 আপোনাৰ গ্ৰেন i10 মডেল হয় হয় 2014 মডেল হয় 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 আৰু এইখনৰ আপোনাৰ আস্কিং ৰখা গৈছে আপোনাৰ 3,80,000 3,80,000 টকাত যদি চাব বিচাৰে এই গাড়ীখন চাব পাৰে মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো চাই লওক নেক্সট আমাৰ এখন ডিজাৰ এখন ডিজেল আপোনাৰ ভিডিঅ এখন ডিজেলত আহিব গাড়ীখন 2012 হয় হয় আৰু এইখনৰ আপোনাৰ আস্কিং ৰখা গৈছে আপোনাৰ 230 2,30,000 টকাত যদি ডিজাৰ এখন ল'ম বুলি ভাবি আছে এখন চাব পাৰে দাদা এখন ফাইনান্স হৈ যাব ফাইনান্স নহ'ব কেছ ল'ব লাগিব ফাইনান্স নহ'ব কেছত ল'ব লাগিব 12 ৰ গাড়ী নেক্সট এখন আছে Honda Accent নেকি এখন Honda Accent 2014 মডেল হয় হয় আৰু এইখনৰ আপোনাৰ ৰখা হৈছে 280 ৰখা হৈছে আস্কিং প্ৰাইস নেগোচিয়েবল হ'ব 2,80,000 টকা ফাইনান্স হ'ব এখন এখনো ফাইনান্স নহ'ব ফাইনান্স হৈ যাব আচ্ছা ফাইনান্স হৈ যাব এখন নেক্সট এখন আছে ৱেগনাৰ কেতিয়াৰ ৱেগনাৰ এখন 14 সেম একেজৰ 14 মডেল 2014 ৰ মডেল কিমান দাম ৰাখিছে এখনৰ এখনৰ ৰখা হৈছে 280 ৰখা হৈছে 2,80,000 টকা দাদা এখন ফাইনান্স হ'বনে ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব মই ভিতৰটো এবাৰ দেখাই দিছো এয়া চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে এয়া চাই লওক নেক্সট আমি এখন এল্টো বহুতে ডিমান্ড কৰি থাকে যে এল্টো লাগে দাদাৰ তাত এল্টো ইমান আছে যে আপোনালোকে আহি ভাগৰি যাব কিন্তু দাদাৰ তাত গাড়ী শেষ নহ'ব নে কি কৰা এখন কেতিয়াৰ গাড়ী দা 2018 ৰ গাড়ী LXI হ'ব হোৱাইট কালাৰত হয় হয় আৰু এইখনৰ আপোনাৰ আস্কিংটো ৰখা গৈছে আপোনাৰ 330 ৰখা হৈছে 3,30,000 টকাত যদি এল্টো এখন ল'ম বুলি ভাবে হোৱাইট কালাৰৰ এখন চাব পাৰে ইয়াত সব সিটটো খুব ধুনীয়া হৈ আছে গাড়ীখন ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব ডিসকাউন্ট হৈ যাব নে কি কয় নেক্সট টাইম আৰু এখন কেতিয়া গাড়ী 2016 ৰ আপোনাৰ 16 এখন কৰি দিব হয় হয় আপোনাৰ RXL মডেল আৰু এইখনৰ ৰখা গৈছে আপোনাৰ 160 1,60,000 টকা মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখন চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে আৰু আপোনালোকে যদি ঘৰত নি আৰু অলপ যদি মলম পালি চেঞ্জ কৰাই দিয়ে তেতিয়াহ'লে আৰু কমিব লাগে নে কি কয় নতুন নিচিনা হৈ যাব নেক্সট আৰু এখন আছে এল্টো এখন কেতিয়া এল্টো 2021 ৰ এবছৰ হয় 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 2021 ৰ মডেল কিমান দাম ৰাখিছে 370 ৰখা হৈছে আস্কিং হয় হয় 3,70,000 টকা মই ভিতৰটো এবাৰ দেখাই দিছো এয়া চাই লওক গাড়ীখন খুব ধুনীয়া আছে দাদা কিমান মান কিলোমিটাৰ চলিছে এখন এখনৰ আপোনাৰ ৰানিং হৈছে 43 মাত্ৰ 43,000 কিলোমিটাৰ চলিছে এনেকুৱা নহয় বেছি বহুত বেছি চলিছে নে কি কৰা নেক্সট এখন আছে ইয়ন Honda ইয়ন নেকি এখন হয় Honda কিমান দাম ৰাখিছে এখনৰ আপোনাৰ 2013 হয় এখন হয় হয় আৰু এখনৰ ৰখা হৈছে আপোনাৰ সেম প্ৰাইস 150 হয় নেগোচিয়েবল হ'ব 1,50,000 টকা যদি চাব বিচাৰে এখন চাব পাৰে মই ভিতৰটো এতিয়া নেদেখাও বাৰু কি কয় ফাইনান্স হৈ যাব না ফাইনান্স হৈ যাব ডিসকাউন্ট এটা কিবা এটা কৰি দিব আৰু যদি আপোনালোকে আমাৰ ভিডিও চাই আহে তেতিয়াও কিবা এটা ডিসকাউন্ট কৰি দিব নেক্সট এখন আছে এল্টো এখন একদম লো বাজেটৰ হয় 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 2015 হয় NX মডেল হয় আৰু এইখনৰ আপোনাৰ আস্কিং হৈছে 170 ৰখা হৈছে আস্কিংটো নেগোচিয়েবল হ'ব ইয়াত 1,70,000 টকা মই ভিতৰটো খোলা আছে যদি এবাৰ খোলা আছে মই দেখাই দিছো সব গাড়ীখন ভিতৰটো খুব ধুনীয়া হৈ আছে এই চাই লওক পিছৰ পিনৰ পৰা মই এবাৰ দেখাই দিছো গাড়ীখন এয়া চাই লওক নেক্সট টাইম দাদা আৰু এখন এল্টো আছে এখন কেতিয়া এল্টো 2013 মডেল 13 LX 2013 হয় কিমান দাম ৰাখিছে এখন অল্টো কেটেন হয় আৰু এইখনৰ ৰখা হৈছে 210 ৰখা হৈছে আস্কিংটো অলপ নেগোচিয়েবল হ'ব 2,10,000 টকা পিছৰ পিনৰ পৰা মই এবাৰ দেখাই দিছো গাড়ীখন দাদা এখন ফাইনান্স হ'বনে এখন ফাইনান্স নহ'ব এই গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে কেছত ল'ব লাগিব নেক্সট এখন আছে জেন কেতিয়া জেন 2011 হ'ব PXI হয় হয় আপোনাৰ চাৰিটা পাৱাৰ উইন্ডো হ'ব হয় হয় আৰু অৰিজিনেল থোৱা গাড়ী কিমান দাম ৰাখিছে এখন 180 ৰখা হৈছে 1,80,000 টকাত যদি জেন এখন ল'ম বুলি ভাবে এখন চাব পাৰে মই ভিতৰটো এবাৰ দেখাই দিছো এয়া চাই লওক দাদা ফাইনান্স হৈ যাব এখন ফাইনান্স নহ'ব আপোনালোকে যদি এই গাড়ীখন ল'ব বিচাৰে তেতিয়াহ'লে কেছত ল'ব লাগিব এখন ফাইনান্স নহ'ব এসব পিছৰ দিনৰ পৰা মই এবাৰ দেখাই দিছো নেক্সট এখন আছে ৰিচ নেকি এখন হয় এখন আপোনাৰ ৰিচ আহিব হয় হয় কেতিয়া মডেল 2011 মডেল হয় হয় তাৰ পিছত আপোনাৰ এখন আস্কিং হৈছে 150 1,50,000 টকাৰ ভিতৰত যদি ৰিচ এখন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এই গাড়ীখন চাব পাৰে দাদা এখন ফাইনান্স হৈ যাব
এখন ফাইনেন্স নহ'ব, কেছ ল'ব। ফাইনেন্স নহ'ব, কেছত লাগিব। ডিজেল নে পেট্ৰল এখন? এখন আমাৰ পেট্ৰল আহিব। পেট্ৰল হয়। নেক্সট টাইম আৰু এখন আছে, এখন কেতিয়াৰ গাড়ী এটা? এখন আপোনাৰ 16 হ'ব, চেম মডেলে হয়। হয়। নাম্বাৰটো অৰুণাচলৰ নাম্বাৰ। এইখনো ল' বাজেটত আহি যাব। কিমান আহিব এখনত? 150। 1,50,000 টকাত দি দিব দাদাই। এনেকুৱা নহয় আৰু কিবা এটা লগাই দিব। ফাইনেন্স হ'ব দাদা? এইখন ফাইনেন্স আপোনাৰ হৈ যাব। ফাইনেন্স হৈ যাব। নেক্সট আমি চাম এখন ৱেগনাৰ। ৱেগনাৰ কেতিয়া ৱেগনাৰ দাদা? এখন আপোনাৰ 2012 ৱেগনাৰ VXI। হয় হয়। আৰু আপোনাৰ ৰানিং অনলি 43,000 ৰানিং গাড়ীখনৰ। আৰু এখন ধৰি লওক আপোনাৰ 230 ৰখা হৈছে, আস্কিংটো অলপ নেগোচিয়েবল হ'ব। 2,30,000 টকা কৈছে দাদাই, কিবা এটা ডিছকাউণ্ট কৰাই দিব। ফাইনেন্স হৈ যাব দাদা? এইখন ফাইনেন্স নহ'ব। ফাইনেন্স নহ'ব। এই গাড়ীখন যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে কেছত ল'ব লাগিব। নেক্সট এখন আছে আপোনাৰ এল্টো। এখন অল্টো K10 এখন 2019 VXI মডেল। হয় হয়। আৰু এইখনৰ আস্কিং মানে ৰখা হৈছে 330। 3,30,000 টকাত যদি আপোনালোকে ভাবি আছে এল্টো এখন ল'ম বুলি, তেতিয়াহ'লে এখন চাব পাৰে। মই আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো। গাড়ীখন খুব ধুনীয়া হৈ আছে। নেক্সট টাইম আমি এখন চুইফ্ট। কেতিয়া চুইফ্ট দাদা এখন? 2018 মডেল। 2018 মডেল হয়। কিমান দাম ৰাখিছে এখনত? 580 ৰখা হৈছে, নেগোচিয়েবল হ'ব। 5,80,000 টকা। দাদা ডিছকাউণ্ট হৈ যাব? ডিছকাউণ্ট হৈ যাব। ফাইনেন্সো হৈ যাব চাগে? ফাইনেন্সো হৈ যাব। ফাইনেন্সো হৈ যাব। মই আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন। চাই লওক। নেক্সট এখন আছে ৱেগনাৰ। কেতিয়া ৱেগনাৰ দাদা এখন? 2019 মডেল VXI 1.2। হয় হয়। আৰু এইখনৰ আস্কিং ৰখা হৈছে আপোনাৰ 470। 4,70,000 টকাত যদি চাব বিচাৰে ৱেগনাৰ এখন চাব পাৰে। মই ভিতৰৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন। পিছৰ পিনেও দেখাই দিছে। চাই লওক গাড়ীখন খুব ধুনীয়া হৈ আছে। আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো। দাদা এখন ফাইনেন্স হৈ যাব? হৈ যাব। ডিছকাউণ্ট হৈ যাব? ডিছকাউণ্টো হ'ব। এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কিমান টকা ডাউন পেমেণ্ট দিব লাগিব? নৰ্মেলি 30% আহে। আপোনাৰ এইখনত ধৰি লওক আপোনাৰ 120, 130 মানত ধৰি লওক। মানে 1,20,000 টকা যদি আপোনালোকে লৈ আনে তেতিয়াহ'লে এই গাড়ীখন লৈ যাব পাৰিব। মই গাড়ীখন আৰু এবাৰ দেখাই দিছো। কালাৰটো খুব ধুনীয়া হৈ আছে। আচ্ছা দাদা, হয়, আপোনালোকৰ ইয়াতেতো গাড়ী চালো। হয়। যদি মই আপোনাৰ নাম্বাৰটো দি দিম। যদি আপোনাৰ লগত কাষ্টমাৰে যোগাযোগ কৰে, আপোনাৰ নিশ্চয় সহযোগিতা কৰিব? নিশ্চয় কৰিম। ঠিক আছে। আচ্ছা, আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। আমাৰ এইটো আপোনাৰ মাৰুতি টু ভেলু, আপোনাৰ নিয়াৰ আপোনাৰ ধাৰাপুৰ খানামুখ, আপোনাৰ নিয়াৰ আপোনাৰ কিৰণ এপাৰ্টমেণ্টৰ লগতে আছে। ঠিক আছে, থেংক ইউ।